নমস্কাৰ, নৰ্থ ইষ্ট ভিলৈ স্বাগতম। মই ডক্টৰ সপন্তি। দক্ষিণ এছিয়াৰ ভূ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। বাংলাদেশৰ নতুন চৰকাৰে চীনৰ সৈতে মংলা বন্দৰৰ কাষত এখন বিশেষ অৰ্থনৈতিক অঞ্চল গঢ়ি তোলা আৰু বন্দৰ উন্নয়নৰ বাবে চুক্তি কৰিছে। এই খবৰে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে। মংলা বন্দৰ ভাৰতৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ? চীনৰ উপস্থিতিয়ে ভাৰতৰ সুৰক্ষাৰ ওপৰত কেনে প্ৰভাৱ পেলাব? ভাৰতৰ চিকেন নেক অৰ্থাৎ শিলিগুৰি কৰিডৰৰ ওপৰত কি প্ৰভাৱ পেলাব? আজি এই বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিম। মংলা বন্দৰ বাংলাদেশৰ দ্বিতীয় সৰ্ববৃহৎ সমুদ্ৰ বন্দৰ। ই বাংলাদেশৰ দক্ষিণ পশ্চিম অংশত বংগোপসাগৰৰ কাষত অৱস্থিত। এই বন্দৰ বাংলাদেশৰ বাণিজ্যৰ লগতে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল, নেপাল আৰু ভূটানলৈ সামগ্ৰী পৰিবহণৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ। বাংলাদেশে চীনৰ সৈতে কৰা চুক্তি অনুসৰি মংলা বন্দৰৰ ওচৰত এখন চীনা ইকনমিক জ'ন গঢ়ি তোলা হ'ব। চীনে বন্দৰ উন্নয়ন আৰু আধুনিকীকৰণত বিনিয়োগ কৰিব। চীনা চৰকাৰী কোম্পানীয়ে উদ্যোগিক আৰু লজিষ্টিক প্ৰকল্প স্থাপন কৰিব। ইয়াৰ অৰ্থ বাংলাদেশত চীনৰ অৰ্থনৈতিক প্ৰভাৱ বহু গুণে বৃদ্ধি পাব। মংলা বন্দৰ ভাৰতৰ বাবে কেইবাটাও কাৰণত অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰথমতে, এই বন্দৰৰ জৰিয়তে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চললৈ সামগ্ৰী কম খৰচত আৰু কম সময়ত পঠিয়াব পাৰি। দ্বিতীয়তে, ই ভাৰত আৰু বাংলাদেশৰ মাজত যোগাযোগৰ এক শক্তিশালী মাধ্যম। তৃতীয়তে, বংগোপসাগৰত ইয়াৰ জৰিয়তে ভাৰতৰ কৌশলগত উপস্থিতি শক্তিশালী হয়। উল্লেখযোগ্য যে ভাৰতে এতিয়াও মংলা বন্দৰৰ ব্যৱহাৰৰ সুবিধা লাভ কৰি আছে। ভাৰতে মংলা বন্দৰ হেৰুওৱা নাই। ভাৰতে বন্দৰ ব্যৱহাৰ এতিয়াও কৰি আছে, কিন্তু এটা ডাঙৰ পৰিৱৰ্তন ঘটিছে। মংলা বন্দৰৰ আশে-পাশে চীনৰ বৃহৎ বিনিয়োগে বাংলাদেশত চীনৰ প্ৰভাৱ বহু গুণে বৃদ্ধি কৰিছে। অৱশ্যে ভাৰতে বন্দৰ ব্যৱহাৰৰ অধিকাৰ হেৰুওৱা নাই। ভাৰতৰ বাবে এইটো কিমান ডাঙৰ চিন্তাৰ বিষয়? বৰ্তমানলৈকে এনে কোনো ৰাজহুৱা প্ৰমাণ নাই যে চীনে ইয়াত নৌসেনাৰ ঘাটি স্থাপন কৰিছে। কিন্তু বিশ্বৰ বহু দেশত দেখা গৈছে যে চীনে প্ৰথমে অৰ্থনৈতিক বিনিয়োগ কৰে, তাৰ পিছত কৌশলগত উপস্থিতি বৃদ্ধি কৰে। সেয়েহে ভাৰতে এই উন্নয়নৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। চিকেন নেক কৰিডৰৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? চিকেন নেক অৰ্থাৎ শিলিগুৰি কৰিডৰ হৈছে ভাৰতৰ এনে এটা অঞ্চল যাৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল মূল ভাৰতৰ সৈতে সংযোগ হৈ আছে। ভৱিষ্যতে যদি বাংলাদেশত চীনৰ প্ৰভাৱ আৰু বৃদ্ধি পায় তেন্তে ভাৰতে সীমান্ত সুৰক্ষা অধিক শক্তিশালী কৰিব লাগিব। নিৰীক্ষণ ব্যৱস্থা উন্নত কৰিব লাগিব। উত্তৰ পূৰ্বাঞ্চলৰ পথ, ৰেল আৰু বিমান যোগাযোগ অধিক উন্নত কৰিব লাগিব। বংগোপসাগৰত নৌসেনাৰ উপস্থিতি বৃদ্ধি কৰিব লাগিব। এই মুহূৰ্তত চিকেন নেকৰ ওপৰত তাৎক্ষণিক সামৰিক বিপদ নাই, কিন্তু ভাৰতে কোনো অৱহেলা কৰিব নোৱাৰে। মংলা বন্দৰত চীনৰ এই নতুন প্ৰৱেশ ভাৰতৰ বাবে এটা সতৰ্কবাণী, কিন্তু তাৎক্ষণিক যুদ্ধৰ সংকেত নহয়। ভাৰতে মংলা বন্দৰ হেৰুওৱা নাই, কিন্তু বাংলাদেশত চীনৰ প্ৰভাৱ নিশ্চিতভাৱে বৃদ্ধি পাইছে। সেয়েহে ভাৰতে কূটনীতি, অৰ্থনৈতিক সহযোগিতা, সীমান্ত সুৰক্ষা আৰু সামৰিক প্ৰস্তুতি এই চাৰিওটা ক্ষেত্ৰত অধিক শক্তিশালী পদক্ষেপ ল'ব লাগিব। আজিলৈ ইমানেই। ধন্যবাদ।